হয়, এইবাৰ এটা সাংঘাতিক ধৰণৰ পৰিৱেশ আমাৰ এই জামগুৰি অঞ্চলত আমি দেখা পাইছোঁ যে জামগুৰিহাটৰ বিভিন্ন গাঁৱত বাঁহবিলাক ফুলিবলৈ লৈছে। এটা বাঁহ ফুলাটো এটা অশনি সংকেত বুলি আমি ধাৰণা কৰিছোঁ। আমাৰ ককা দেউতাহঁতৰ পৰা আমি শুনিছিলোঁ যে এই বাঁহ ফুলিলে দুৰ্ভিক্ষ হয়। যে 50 চনৰ যেতিয়া ভূমিকম্প আহিছিলে সেইটো সময়ত বাঁহ ফুলিছিল বোলে। যে বাঁহ ফুলাওঁতে তেতিয়া ককাহঁতে বোলে এটা ডাঙৰ চিন্তা হৈছিলে যে ইমান কিবা দুৰ্ভিক্ষ হ'ব নেকি আৰু হয়ো বোলে সেইটো সময়ত পাছত ভূমিকম্প সৃষ্টি হৈছিলে। এতিয়া বাঁহবিলাক এনেধৰণে ফুলিবলৈ লৈছে, জামগুৰিহাটতো বিভিন্ন গাঁৱত প্ৰায় বাঁহবিলাক ফুলিছে আৰু এইটো এটা অশনি সংকেত বহন কৰা বুলি গাঁৱৰ বহুসকল জ্যেষ্ঠ লোকে ক'ব বিচাৰে। সৌ সিদিনা তেজপুৰতো আমি বাতৰিত পাইছোঁ যে তাত বাঁহ ফুলিছে, তাত এবিধ পোক সৃষ্টি হৈছে। যিবিধ পোকে তাৰমানে সেই অঞ্চলৰ ৰাইজৰ মাজত সন্ত্ৰাসেই সৃষ্টি কৰিছে এক প্ৰকাৰ। এতিয়া স্বাস্থ্য বিভাগ আৰু কৃষি বিভাগৰ লোকে গৈ তাত পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য তাত তেওঁলোকে স্প্ৰে কৰিছে। তেওঁলোকে সেইখিনি নিৰ্মূল কৰাৰ এটা হেৰিয়াত লাগি আছে। কিন্তু আমিও কওঁ আমাৰ এই অঞ্চলতো যাতে তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি নহওক আৰু সষ্টম হৈ থাকক প্ৰশাসনত, এই ক্ষেত্ৰত প্ৰশাসন সষ্টম হওক। আৰু এবিধ এই বাঁহ ফুলাৰ পৰা বাঁহৰ যেতিয়া ফুলে এন্দুৰৰ উৎপাতটো বৃদ্ধি হয় বুলি আমি বিভিন্নজনৰ মুখত শুনিছোঁ তেনেকৈ, যে এন্দুৰৰ প্ৰজনন ক্ষমতাটো এই বাঁহৰ যিটো ফুল, এই ফুলটো ভক্ষণ কৰি পেলাই সিহঁতৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায় আৰু এন্দুৰৰ পৰিভৰটো বৃদ্ধি পায়। আমি মানে চিন্তিত হৈ পৰিছোঁ। এই অঞ্চলত বাঁহ ফুলা কোনো কালে আগতে দেখা নাই আৰু কিবা এই বাঁহ ফুলাৰ কাৰণে কিবা দুৰ্যোগ আহিব নেকি। আমাৰ এই ঢোলৰটিকীয়া খলিয়ামাৰি, চিতলমাৰি, মাজুস্তিকে লৈ 7 গাঁও এলেকাত মানে আজি এইবাৰ প্ৰথম দেখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।